গুড মৰ্ণিং। কালিতকৈ আজি শুব নোৱাৰিলোঁ, পিছে ফেনখন অফ কৰি দিলে। কি কৰিব আৰু, উঠি গুচি আহিলোঁ। লাল চাহৰ লগত সেয়া কাটা নিমকি খোৱাৰ মজাটোৱে বেলেগ ন। আৰু কোনে কোনে ভাল পায় বাৰু কাটা নিমকি। মেৰী বনোগী কিয়া গানটো শুনিছে চাগে, তাৰ ইণ্ট্ৰটোৱে প্ৰেক্টিচ কৰি কালি যে মই পঢ়িবলৈ উলিয়াই লৈছিলোঁ কিতাপখন, তাকে আজিও উলিয়াই লৈছোঁ। কালি 2টা পেজ পঢ়িলোঁ, আজি আকৌ এয়া 2টা পেজ পঢ়িম। তাৰপিছতে মেগী বনাই আনিলোঁ। পিছে মোৰ ৰাতিপুৱা আহাৰটো মেগীয়ে হয় প্ৰায়। ৰুটি কেতিয়াবা হয়, ভাতটো একেবাৰে কমেই হয়। তাৰপিছত আকৌ মোৰ লগৰ এজনী আহোঁ বুলি ক'লে, তাকে তাইক আনিবলৈ বুলি ওলাই আছোঁ। তাকে মোৰ এয়া ধুম বাইকখন লৈ পেলাই ওলাইছোঁ আৰু। তাই আহি পালে আৰু আমি পথাৰৰ ফালে অলপ ওলাই গ'লোঁ। সেয়া পথাৰৰ দৃশ্য চাওক, কিমান ভাল লাগে আকাশখন চাই পেলাই। মোৰ আকৌ পাৰ্চেল 2টামান আহিছিলে, আপোনালোকক খুলি মই দেখাই আছোঁ ৰ'ব। এয়া এটা ৰঙা কুৰ্তি আৰু এটা ক'লা শ্বৰ্ট কুৰ্তি আনিছিলোঁ, ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। ৰঙাটোৰ কাপোৰটো ভালেই, কিন্তু ক'লাটোৰ কাপোৰটো অলপ বেয়া। মানে মোৰ স্কিনটো চেঞ্চিটিভ যে, সেইকাৰণে মানে অলপমান প্ৰব্লেম হয় কাপোৰৰ। আৰু লগতে বেডশ্বীটখনো আনিছিলোঁ, কেনেকুৱা লাগিছে জনাবচোন বাৰু। লগতে এই সৰু সৰু গাৰু 2টাও আহিছে। আৰু এইটো যে মই খুলি আছোঁ, এইটো হৈছে এটা ডট এণ্ড কিৰ মইশ্চাৰাইজাৰ। মই আকৌ আগতে এল'ভেৰা জেল লগাইছিলোঁ, কিন্তু আজিকালি এইটোকে সানিবলৈ লৈছোঁ। মানে মোৰ স্কিনটো চেঞ্চিটিভ যে, সেইকাৰণে একোৱে নামানে মানে। তাৰপিছত এই ক্ৰীমটো দেখিলোঁ চেঞ্চিটিভ স্কিনৰ কাৰণে, সেইকাৰণে বোলো এবাৰ ট্ৰাই কৰি চাওঁ। সানি চালোঁ, পিছে মোৰ স্কিনটো ভাল হ'বলৈ আৰম্ভ কৰিলে। আজি আৰু বিশেষ ভিডিঅ' কৰা নহ'ল, কিন্তু আপোনালোক যোৱাৰ আগত